সকল প্ৰথমতে মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই মোৰ হাঁহৰ ফাৰ্মৰ বিষয়ে ক'বলৈ ভিডিঅ'টো প্ৰস্তুত কৰা নাই। আজি ভিডিঅ'টো আলোচনা কৰিম কেইটামান কমেণ্টৰ ওপৰত। কেইজনমান ভাইটিয়ে মোক কমেণ্ট কৰিছিল হাঁহ পালনৰ ওপৰত। সেই কমেণ্টকেইটাৰ ওপৰত আজি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন ভাইটিয়ে কমেণ্ট কৰিছিল যে তেওঁ হাঁহ পোৱালিখিনি মৰিছে, গতিকে হাঁহ পোৱালিখিনি কেনেদৰে ৰাখিব লাগে তেওঁ তেনেকৈ এটা কমেণ্ট কৰিছিল। গতিকে সেই ভাইটিজনক মই কওঁ যে তুমি হাঁহ পোৱালিখিনি কেনেকৈ ৰাখিছা। প্ৰথম কথা, তুমি হাঁহ পোৱালিখিনি ৰখাৰ জেগাটো চাই ল'বা। যদি হাঁহ পোৱালিৰ 50টা আছে বা সেই 50টাৰ উপযোগী কৰি জেগাটো তোমাৰ আহল বহল হৈছেনে নাই, প্ৰথম সেইটো তুমি লক্ষ্য কৰিবা। আৰু যদি আৰু লগত চাবা যে হাঁহৰ ঘৰটো বেছি মানে আৱৰি থকা নাই, যে হাৱা সোমোৱা হয়নে নহয় সেইটো চাবা। কাৰণ যদি হাঁহৰ 50টা তোমাৰ পোৱালি আছে, সেই 50টাৰ পোৱালিৰ থাকিব পৰিমাণৰ তোমাৰ জেগাটো নহয়। আৰু লগতে যদি সেই পোৱালিখিনি বান্ধি থোৱাৰ পাছত যদি ৰুমটোত গেছ হৈ যায়, তেতিয়াহ'লে সেই গেছৰ পৰাও সেই পোৱালিখিনি মৰে, সেই হাঁহখিনি মৰিব পাৰে, মৰাৰ চান্সটো বেছি থাকে। গতিকে আৰু লগতে চাফ চিকুণৰ ওপৰত গুৰুত্ব দিবা। পোৱালিখিনি বা হাঁহখিনি মেলাৰ পাছত সেই গঁৰালটো ভালকৈ চাফ চিকুণ কৰিবা, পাৰিলে সদায় চাফ চিকুণ কৰিবা, তেতিয়া হাঁহৰ মৰাটো একেবাৰে তোমাৰ কমি যাব। লগতে তুমি মেইন কথা চাবা যে জেগাটো, যে 50টা হাঁহৰ বাবে তোমাৰ জেগাটো উপযুক্ত হৈছেনে নাই সেইটো চাবা। যদি জেগাটো ঠেক হৈছে তেতিয়াহ'লে তোমাৰ হাঁহ পোৱালিখিনি মৰাটো বেছি হ'ব। আৰু যদি তুমি হাঁহ পোৱালিখিনি মৰাটো তোমাৰ একেবাৰে নকমে, তেতিয়াহ'লে তুমি এটা কথা লক্ষ্য কৰিবা যে পোৱালিখিনিৰ মাজত কেতিয়াবা কোনোবা এটা পোৱালি যদি অলপ উইক দেখিছা, সেই উইক পোৱালিটো তুমি একেবাৰে ছাইড কৰি দিবা। তেতিয়া হাঁহৰ পোৱালিখিনিৰ মাজত নাৰাখিবা। বা যিটো হাঁহৰ অলপ তুমি বেয়া দেখিবলৈ অলপ বেয়া যেন লাগে যে ই নাথাকিব, বা তেনেকুৱা পোৱালিটো তুমি ছাইড কৰি আনি বেলেগত অকলশৰে বান্ধিবা। তেতিয়া তোমাৰ সেই বাকী হাঁহখিনিৰ ওপৰত তাৰ প্ৰভাৱটো নপৰে, আৰু বাকী হাঁহখিনিত তোমাৰ তেতিয়া ছেফত থাকিব। গতিকে যিটো অলপ বেয়া দেখিছা পোৱালি, সেই পোৱালিটো তুমি একেবাৰে ছাইড কৰি আনি তাহাঁতক বেলেগ কৰি ৰাখিবা। তেতিয়া সেই পোৱালিটোৰ যদি কিবা এটা বেমাৰ হৈছেও, তেতিয়া সেই পোৱালি বেমাৰটো বাকীকেইটা গালৈ নাযায়। এইটো কথা মন কৰিবা, তেতিয়া তোমাৰ মৰা সংখ্যাটো একেবাৰে প্ৰায় কমি যাব। মোৰ মতে প্ৰায় কমি যাব, তুমি সেইটো কথা মন কৰিবা। আৰু এজন ভাইটিয়ে কমেণ্ট কৰিছিল যে মাৰ্কেটখন ক'ত পায়, হাঁহৰ মাৰ্কেটখন ক'ত পায়। হাঁহৰ মাৰ্কেটখন চব জেগাত একে নহয়। কিছুমান জেগাত হাঁহৰ মাৰ্কেটখন বহুত ভাল আৰু কিছুমান জেগাত একেবাৰে বেয়া। আমাৰ জেগাত হাঁহৰ মাৰ্কেটখন যথেষ্ট পৰিমাণে ভাল। তথাপিও এইটো ছিজনত, মানে গৰম ছিজনত হাঁহৰ মাৰ্কেটটো অলপ কমি থাকে। কাৰণ গৰম ছিজনত হাঁহৰ চেলটো একেবাৰে কমি থাকে। সেইবাবে এইটো ছিজনত হাঁহ একেবাৰে কমকৈ পুহিব লাগে, তেতিয়া বেচাত প্ৰব্লেম নহয়। যদি এইটো ছিজনত হাঁহটো কমকৈ পোহা হয়, তেতিয়া বেচিবলৈ প্ৰব্লেম নহয়। যদি এইটো ছিজনত বেছিকৈ হাঁহ ভৰাই দিয়া হয় ফাৰ্মত, তেতিয়াহ'লে বেচিবলৈ প্ৰব্লেম হ'ব। সেইবাবে এইটো ছিজনত অলপ কমকৈ ভৰাব লাগে। যিটো ছিজনত হাঁহৰ চেলটো বেছি হয়, সেইটো ছিজনত ফাৰ্মত হাঁহটো বেছি ভৰাব লাগে। আৰু হাঁহৰ মাৰ্কেটখন তুমি ভালকৈ ল'বলৈ হ'লে তুমি যিখিনি খুচুৰা কাটিং মাংস বেপাৰী, সেই মাংস বেপাৰীখিনিৰ লগত ভালদৰে তুমি কথা পাতিলে, তাহাঁতৰ লগত যদি তুমি ভালদৰে ব্যৱসায়টো আগবঢ়াই নিব খোজা, তেতিয়াহ'লে তেওঁলোকৰ লগত তুমি ভালদৰে কথা পাতিবা। তেতিয়া তোমাৰ মাৰ্কেটখন যথেষ্ট ভাল হ'ব, বা সোনকালে মাৰ্কেটখন লাভ কৰিবা। গতিকে এনেকৈ আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি ভিডিঅ' প্ৰস্তুত কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। লগতে নতুনকৈ যদি কোনোবা মোৰ চেনেলটোলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যদি কিবা জানিব থাকে তেনেহ'লে এনেদৰে আপোনালোকে কমেণ্ট কৰিব। সেই কমেণ্টৰ ওপৰত মই আপোনালোকৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম।